দিছপুৰত যিখিনি মানুহে চোৱা চিনাকিবলৈ যায় সেই মানুহখিনিকতো আমি জমা নকৰোঁ ফটো সংগঠনৰ পৰা যোৱা আৰু দিল্লীত গৈ দিছপুৰত কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে ক্ষমতাৰ খপত দিছপুৰত ক্ষমতাৰ খপত দিল্লীত কাণত ধৰি উদ্ভৱ কৰি থকা এই চোৱা চেলেকাখিনি কিন্তু এইবাৰ ৰাজনৈতিকভাৱে আমি অসমৰ পৰা নিষেধ কৰোঁ তথা ষ্টপ পৰিষ্কাৰকৈ কৰিছোঁ আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তেওঁলোকেহে কৈ আছে এখন আমি মানি লোৱা নাই আৰু অসমৰ ৰাইজে কেতিয়াও মানি নলয় গতিকে আমি এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন অতি সোনকালে বাতিল কৰাৰ আমি ব্যৱস্থা কৰি আছোঁ ইতিহাসে কয় অসমলৈ বৰ্ণন পথৰে মান আনিছিলে কিন্তু মান থাকিব নোৱাৰিলে ঠিক তেনেধৰণে নাগৰিকত্ব সংশোধনী যিখন আইন ভুৱা আইন জাতি ধমকি আইন সেইখন আইন আমি অতি সোনকালে আমি খুব পৰিকল্পিতভাৱে নিষেধ কৰি দিম আৰু এটা কথা আপোনালোকক কওঁ আমাৰ চক্ৰান্তমূলকভাৱে আক্ৰোশমূলকভাৱে গাদী দখল কৰাৰ ভয়ত তেওঁলোকে জেলত আবদ্ধ কৰি ৰাখিছে আমি আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাওঁ অতি শীঘ্ৰে বিনা চৰ্তে অখিল গগৈ মুক্তি দিব লাগে আৰু মুক্তি দি তেওঁলোকে প্ৰত্যাৱৰ্তন মুখামুখি যাব লাগে কাহ বাতিল আমি কেনেকৈ কৰিম আপুনি চাই থাকক শদিয়াৰ পৰা ভূমিলৈ কাহ বাতিলৰ যি ৰাইজমেল আৰম্ভ হ'ব আৰু ৰাইজে প্ৰতিজন ৰাইজে সহজৰ বুজাবুটীয়া প্ৰতিজন ৰাইজে গম পাব যে কাহ প্ৰকৃততে কি কাৰ পৰা আমাৰ কি অসুবিধা হ'ব আৰু তেওঁলোকে যে এই ভেলে কিবা মাৰি আছে 820 টকা দি কাৰোবাক কিবা দি এইবিলাকৰ আমি আচল উত্তৰ দিয়া হ'ব প্ৰতিটো কষ্ট ৰাইজক উত্তৰ দিয়া হ'ব গাঁৱে গাঁৱে যাম সেই যে অসমীয়া জাতিটো বচাব গতিকে আমাৰ প্ৰথম এবাৰ আমি গোহাৰি চপোৱাৰ আৰ্হিটো এবাৰ সলনি কৰিম আমি প্ৰশ্ন কৰিম তেওঁলোকে উত্তৰ দিবলৈ আমি প্ৰত্যাহ্বানো জনাম আমি প্ৰায় 20-25টা আমি প্ৰশ্ন কৰিম মূলত এই যে কৈ থাকে তেওঁলোকে অসমীয়া জাতি বচাব কেনেকৈ বাচিব এই কথাটো আমাক উত্তৰ লাগিব তেওঁলোকে কয় যে অসমীয়া জাতি বাচিব জাতিৰ সংজ্ঞাটো কি তেওঁলোকৰ আমি বুজি পোৱা জাতিটোতো নহয় আমি যেটো বুজি পাইছোঁ অসমীয়া জাতি বুলি ক'লে আমি যিখিনি মানুহক বুজি পাওঁ এই মানুহখিনিতো আমি ভূমি হেৰুৱাৰ ভয় আমি ভাষা হেৰুৱাৰ ভয় সংস্কৃতি হেৰুৱাৰ ভয়ত আমি উপনীত হৈছোঁ নহয় জানো গতিকে আমি এইবাৰ গোহাৰিখন আমি গোটেই কথাটো আলোচনাটোৰ লগতে আমি প্ৰশ্ন উত্থাপন কৰিম যি প্ৰশ্নসমূহৰ বিজেপিক আমি প্ৰত্যাহ্বান জনাইছোঁ RSSক আমি প্ৰত্যাহ্বান জনাইছোঁ সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ তেওঁলোকে আমাক ৰাইজৰ আগত তেওঁলোকে উত্থাপন কৰক দাঙি ধৰক ধন্যবাদ সংশোধনী আইন 2019ৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজমেল অনুষ্ঠিত কৰা হ'ব 2 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই সজাগতা অভিযান শতসংখ্যকৰ উদ্যোগত কাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ গোহাৰি পত্ৰ প্ৰকাশ কৰা হ'ব